ডিগবৈত নাচি নাচি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ডিগবৈত নাচি নাচি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া জিলাৰ ৬টা বিধানসভা সমষ্টি সামৰি ডিগবৈ টিংৰাই ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰায় আধা ঘণ্টা সময় ভাষণ প্ৰদান কৰে আগন্তুক ৫ বছৰত অসম দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিণত হ'ব বুলি দাবী কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসমত চাওঁতে ১.৫ লাখ ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পালে মানুহে এতিয়া ভাবে যে পঢ়িলে চাকৰি পাম আগতে মানুহে ভাবিছিল পঢ়া শুনা কৰিব নালাগে মাটি বাৰী বিক্ৰী কৰি কাবাক ঘোষ দিম আমি চাকৰি পাম আজি আমি অসমৰ পৰিৱেশৰ পৰিৱৰ্তন কৰিলো আজি আমাৰ অসমত লাহে লাহে যিমান বিলাক বেয়া কথা আছিলে সেই গোটেইবোৰ লাহে লাহে পিছ পৰিছে আজি আমি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছো এতিয়া কংগ্ৰেছে এছেম্বলিটো কয় যে চৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হ'ল এতিয়া অৰুণোদয় ভাল নে ধুতি লুঙি ভাল আপোনালোকে কওক কোনটো ভাল অৰুণোদয় ভাল নে ধুতি লুঙি ভাল এতিয়া আমি কি কৰিছো কংগ্ৰেছক মই বিধানসভাত কৈছো যে ধুতি লুঙি দিয়াত কৰি আজি আমি অৰুণোদয় আঁচনি আপোনালোকে চাব যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিত মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই কিয় দিয়া নাই তাৰমানে অৰুণোদয়টো ভাল আঁচনিৰ কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে যদি অৰুণোদয় বেয়া হ'লহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে সি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো আমি অৰুণোদয় পোৱা নাই এবাৰ আমি ভোট নিদিওঁ এনেকে কয় নে নকয় তাৰমানে সকলোকে অৰুণোদয় লাগে যদি অৰুণোদয় বেয়া হ'লহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি যোৱা যেতিয়া ২০১৯ত আমি অৰুণোদয় আৰম্ভ কৰিছিলো ৮৩০ টকা আছিলে আমাৰ ডিগবৈ সমষ্টিত ১৬,০০০ পৰিয়ালক আমি দিছিলো চাওঁতে ডিগবৈ তিনিচুকীয়া মাৰ্ঘেৰিটা শদিয়া ডুমডুমা মাকুম এতিয়া আমাৰ ২২,০০০কৈ পৰিয়ালে অৰুণোদয় পাই আছে কংগ্ৰেছক পুনৰ লুঙি ধুতি কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্তই কয় যে অসম এতিয়া শান্তি সম্প্ৰীতিত বৃদ্ধি পাইছে আৰু প্ৰগতিৰ পথত আগুৱাই গৈছে অৰুণোদয় আঁচনিৰ কথা বাৰে বাৰে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত সকলোকে এই আঁচনিৰ সুবিধা দিয়া হ'ব বুলিও কয় মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০,০০০ টকা দিয়াৰ পাছত এই ধন সৎ ব্যৱহাৰ কৰা সকলক পৰ্যায়ক্ৰমে ২৫,০০০ আৰু ৫০,০০০ টকা প্ৰদান কৰিব বুলিও কয় কৰিব লাগে চাকৰিৰ কাৰণে টকা নালাগে চাকৰি নাপালে আমি চৰকাৰৰ পৰা বিত্ত সাহায্য দিম যদি ব্যৱসায় কৰিব পাৰে ইণ্ডাষ্ট্ৰি কৰিব পাৰে আৰু অসমতো আমি ডাঙৰ ডাঙৰ উদ্যোগ আনিম কেইদিনমান পিছতে নামৰূপত সাৰ কাৰখানা আৰম্ভ হ'ব ডাঙৰ ডাঙৰ উদ্যোগ আনিম যাতে অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ ৭,০০০ টকাত কাম কৰিব নালাগে ১ লাখ টকাৰ চাকৰি কৰিব যাওক ৮০,০০০ টকাৰ চাকৰি কৰিব যাওক কিন্তু ৭,০০০ ৮,০০০ টকাৰ চাকৰি কৰিব যাতে কোনেও যাব নালাগে ইয়াৰ উপৰিও চাহ বাগিচাৰ কাৰণেও মই কৈ ৰাখিছো যে এই বছৰৰ পৰা আমি নতুন ব্যৱস্থা কৰিম বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰো যাতে বাগিচাৰ মানুহে পাব পাৰে বাগিচাৰ মানুহ যাতে ঘৰৰ মালিক হ'ব পাৰে তাৰো ব্যৱস্থা মই কৰিবৰ কাৰণে গৈ আছো
বহিৰাজ্যত কাম কৰিবলৈ যোৱা দুখীয়া যুৱকসকলক উভতাই আনি অসমতে স্বাৱলম্বী হ'বলৈ চৰকাৰে সহায় কৰিব বুলি কয়। তদুপৰি স্বচ্ছভাৱে নিবনুৱা যুৱক যুৱতীৰ নিযুক্তি দিয়া প্ৰক্ৰিয়া চলি থাকিব বুলিও উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সদায় দুখীয়াৰ দুখ কষ্ট আঁতৰাবলৈ চেষ্টা কৰি আছে বুলিও মন্তব্য কৰে। অহা নৱেম্বৰ মাহত বিদ্যুৎ বিল আৰু 1 টকা হ্ৰাস কৰা ৰন্ধন গেছৰ দাম 700 টকালৈ হ্ৰাস কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। ব্ৰহ্মপুত্ৰৰ তলেদি যাতায়াত কৰিবলৈ সুৰংগ নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে বুলিও অৱগত কৰে। ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়া চাউলৰ লগতে কম মূল্যত দাইল, চেনি আৰু নিমখ দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰী প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সুৰেন ফুকন, বলিন চেতিয়া, সঞ্জয় কিষাণ, ভাস্কৰ শৰ্মাৰ লগতে কেইবাজনো দলটোৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে। সভাত তিনিচুকীয়া জিলাখনৰ বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰীয়ে চিনাকি কৰাই দিয়ে। নিৰ্বাচন অসমত 2 তাৰিখে 2 মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰতিখন জিলাতে এখন কৰি সভা কৰাৰ বাবে মই চেষ্টা কৰিম। আজি ধেমাজি আৰু তিনিচুকীয়া জিলাত 2খন সভাত অংশগ্ৰহণ কৰিলোঁ। অহাকালি শিৱসাগৰ আৰু লখিমপুৰ জিলাত 2খন মিটিং আছে। যিমানখিনিলৈকে পাৰোঁ অহা 5 তাৰিখলৈকে সিমান স্থানত যাবৰ কাৰণে চেষ্টা কৰিম। স্যাৰ, কংগ্ৰেছে অভিযোগ কৰিছে যে বিজেপিক যিসকলে নতুন আজমলৰ জন্ম হৈছে সেইজন অখিল গগৈ, কি ক'ব? চাওক, অখিল গগৈৰ ওপৰত মোৰ স্থিতিটো আপোনালোকে জানেই আগৰ পৰা। গতিকে অখিল গগৈ কংগ্ৰেছ, তেওঁলোকে আজি কাজিয়াও কৰিব, কালি লগো হৈ যাব। গতিকে তেওঁলোকৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লাভ নাই। কিন্তু এটা কথা ঠিক যে তেওঁলোকৰ যিটো স্বভাৱ, যি ধৰণে কাজিয়া কৰে, স্বভাৱ চৰিত্ৰ অসমৰ মানুহে দেখিছে আৰু সেইকাৰণে অসমৰ মানুহে কংগ্ৰেছ বা আন দলক বিশ্বাস নকৰে। ভাৰতীয় জনতা পাৰ্টীৰ লগতে আছে, নৰেন্দ্ৰ মোদীৰ লগতে আছে আৰু আমাকে ভোট দিব। আজমল বাহিনীৰ পৰা জপিয়াৰ পৰিছিল। আজমল নায়েতো ইলেকশ্যনত, এইবাৰতো মই দেখাও নাই। আজমল নাহেও নেকি, অহাই মই জানাততো কোনো কেম্পেইনত অহা নাই এতিয়ালৈকে। কিন্তু জপিয়াই পৰিলেও পৰিব, সেইবোৰ জেগাততো আমাৰ ইমান প্ৰভাৱো নাই। গতিকে আমি তাৰ পৰা, তাতে মোৰ মিটিঙো নাই, তাতে তেনেকুৱা কথাও নাই। ডিগবৈৰ পৰা হীৰা ফুকনৰ ৰিপৰ্ট, অসম টুডে।